বিৰতিৰ পূৰ্বে ইতিমধ্যে জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাই পৰিৱেশ দেখুৱালে কিন্তু এইবাৰ আমি পৰিৱেশ চাবলৈ বিচাৰিছোঁ তুষাৰ হাজৰিকাৰ জৰিয়তে তুষাৰ হাজৰিকাৰ এক বিশেষ প্ৰতিবেদন এই মুহূৰ্তত আগবঢ়াম আজি বাৰেচৰীয়া ভাওনাৰ দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত দেখিবলৈ পোৱা গৈছে যে পকামুৰা পথাৰত এটা এশিঙীয়া গড়ে বিচৰণ কৰিছে আৰু মোৰ সহযোগী নিৰ্বাণে দেখুৱাব ইয়াৰ পৰিৱেশ এটা এশিঙীয়া গড় আৰু এই এশিঙীয়া গড়টো এতিয়া এয়া পকামুৰা পথাৰত এনেধৰণে বিচৰণ কৰি আছে আৰু আচলতে যি প্ৰদৰ্শনী পকামুৰা পথাৰৰ দক্ষিণ দিশত যি প্ৰদৰ্শনী স্থাপন কৰা হৈছে সেই প্ৰদৰ্শনীত দেখিবলৈ পোৱা গৈছে যে এনেধৰণে এটা গড় বিচৰণ কৰি আছে আৰু প্ৰদৰ্শনী চাবলৈ যিসকল লোক আহিছে সেইসকল লোক আচলতে এই গড়টোক লৈ আচলতে কৌতূহলৰ সৃষ্টি হৈছে আৰু মই আপোনাৰ কাষলৈ আহিছো এটা এশিঙীয়া গড় পকামুৰা পথাৰত বিচৰণ কৰিছে কি জনাব আমাৰ গজেন ভয় খাইছে নেকি কোনোবাই নাই ভয় খোৱা নাই গজেন দাই অতি কষ্টৰে বনাই তেওঁ আমাৰ প্ৰদৰ্শনী দেখুৱাইছে আৰু দেখুৱাৰ কাৰণে তেওঁক আমি চিৰ জীৱন কামনা কৰিছো আৰু তেওঁ যাতে ভাল হৈ থাকক সেইটোৱে আমি কামনা কৰিছো নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে যে এটা প্ৰকাণ্ড গড় আৰু এই প্ৰকাণ্ড গড়টো এতিয়া আচলতে এনেধৰণে পকামুৰা পথাৰত বিচৰণ কৰি আছে আৰু পকামুৰা পথাৰত যিসকল লোকে আচলতে প্ৰদৰ্শনী আচলতে চাবলৈ আহিছে সকলোৱে আচলতে প্ৰথমতে কিছু ভয় খাব পাৰে কিন্তু তাৰ পিছত সকলোৱে বুজি পাইছে যে এইটো এটা আচলতে কাল্পনিক গড় আৰু বিভিন্ন সা সামগ্ৰী আচলতে গজেন শইকীয়াই এই এনেধৰণে দেখিবলৈ পোৱা গৈছে যে এই গড়টো তৈয়াৰ কৰিছে আৰু সকলোৱে আচলতে গড়টো চাই এতিয়া উৎফুল্লিত হৈ পৰিছে আৰু সমান্তৰালভাৱে এই দৃশ্যসমূহ আমি দেখুৱাইছো এনেধৰণে পকামুৰা পথাৰত এই গড়টোৱে বিচৰণ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে কেৱল এই গড়টোৱে নহয় হাতীয়ে হওক বা অন্যান্য জীৱ জন্তুৱে আমি দেখুৱাইছো সন্মুখত অন্যান্য জীৱ জন্তু দেখিবলৈ পোৱা গৈছে এনেধৰণে সকলোকে আচলতে মনোৰঞ্জন দিয়াৰ বাবে যিসকলে আচলতে এই প্ৰদৰ্শনীলৈ আহে সেইসকলে যাতে মনোৰঞ্জন লাভ কৰে তাৰ বাবে এনেধৰণে দেখিবলৈ পোৱা গৈছে যে জীৱ জন্তুৰ যিসমূহ প্ৰতীক সেই প্ৰতীকসমূহ লৈ পেলাই একাংশ শিল্পীয়ে এনেধৰণে সকলোৰে মন জয় কৰাৰ বাবে চেষ্টা চলাইছে আৰু বিভিন্ন ধৰণৰ জীৱ জন্তু গড়েই হওক বা আমি দেখিছো পক্ষীয়ে হওক বা হাতীয়ে হওক এনেধৰণে পকামুৰা পথাৰত বিচৰণ কৰিছে আৰু সকলোৱে আহি এনেধৰণে এই যিসমূহ জীৱ জন্তু আছে সেই জীৱ জন্তুসমূহৰ আচলতে যি কাৰ্য সেই কাৰ্যসমূহত আচলতে আপ্লুত হৈ পৰিছে আকৌ এটা বিৰতিৰ সময় কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড এতিয়া ভিম বাৰ হৈ পৰিল আৰু বেছি ডাঙৰ বৰপেটা সত্ৰত দৌল মহোৎসৱৰ মহা আনন্দ 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত দৌল উৎসৱৰ আজি দ্বিতীয়টো দিন অৰ্থাৎ ভৰদৌল আৰু সেই পৰিৱেশ আমি আপোনাক দেখুৱাম সোমবাৰে গন্ধোৎসৱৰ সন্ধিয়া গায়ন বায়নৰ সৈতে মণিকূটৰ পৰা মঠৰ চোতাললৈ অনা হয় কলীয়া গোসাঁইক আৰু ইয়াৰ পাছতে নল খাগৰি ইকৰাৰে সজা মেজি জ্বলাই 7 বাৰ প্ৰদক্ষিণ কৰাই মহাপ্ৰভুক প্ৰতিবাৰৰ দৰে এইবাৰো গন্ধোৎসৱৰ মূল আকৰ্ষণ আছিল আতচবাজি আৰু ফানুচ আৰু তাৰ পাছত আজি ভৰদৌলত এনেধৰণে গোসাঁইক সেৱা কৰাৰ পাছত সকলোৱে হোলী খেলা দেখিবলৈ পোৱা গৈছে সকলো ভিৰ কৰিছে তাত পৰে পৰে আমি পৰিৱেশ দেখুৱাই আহিবলৈ চেষ্টা কৰিছোঁ নিউজ 18ৰ দৰ্শকক বৰপেটা সত্ৰৰ পৰা বৰপেটাত এইবাৰ বিখ্যাত হৈছে পে আলু দৌল উৎসৱৰ সময়ত সত্ৰ নগৰীত ভাইৰেল হৈছে পে আলু নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথৰ নামৰ পৰাই এইবাৰ বৰপেটা দৌল উৎসৱতো বিখ্যাত হৈছে পে আলু
জানমণি ডিমাৰ সৈতে পেপেপে আলুৰ সোৱাদ লৈছে ৰাইজে আৰু যি ধৰণে এতিয়া ছ'চিয়েল মিডিয়াত যিসকল যথেষ্ট বেছি জনপ্ৰিয় হৈছে সেইসকলৰ নামেৰে এতিয়া বিপণীসমূহ খোলা দেখিবলৈ পোৱা গৈছে সেইসমূহ এক বেলেগ অনন্য মাত্ৰা দিয়া দেখিবলৈ পোৱা গ'ল বিপণীসমূহত লগতে সত্ৰখনত এয়া হৈছে জানমণি ডিমা ভাল পাই পেলালো অ' আলু আৰু পেপেপে আলু এতিয়া যোনে যেনেকৈ পাৰিছে আকৰ্ষণীয় কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকৰ বিপণীসমূহ নামসমূহ দি আৰু এয়া পাতলি কমৰীয়া আলু বলেনে গোটেইখিনি কথা আমাক সবিস্তাৰে জনাব বলেনৰ ওচৰলৈ যাম এই মুহূৰ্তত আমি এখন প্ৰতিষ্ঠান চকুত পৰিছে ইয়াত আকৌ দেখিব পোৱা গৈছে আটক ধুনীয়াকৈ ইয়াত কিছু বেনাৰ লগোৱা হৈছে আৰু সেই যিসমূহ ফলক আছে সেই ফলকসমূহত দেখিব পোৱা গৈছে জানমণি ডিমা আৰু ঠিক একেদৰে ওপৰত দিছে ভাই ভাই পোলাও ও আলু পেপেপে আলু এটা নতুন ইয়াত সংযোজন দেখিব পোৱা গৈছে য'ত ৰঙা ডিমা আলু ভাজি আৰু তাৰ লগত এইবাৰ সংযোজন পাইছে পেপেপে আলু আৰু পাটিয়ালা কামাৰীয়া আলু আৰু গোটেইখন ফলকে আচলতে দৃষ্টি নিবদ্ধ কৰিছে বিভিন্নজনক সেই বস্তু আলু আৰু দ্য বইজ আলু অৰ্থাৎ কিছুমান হয়তো শুনি থকা বা কিছুমান তেনেকুৱা নাম ইয়াত সংযোজন ঘটিছে আমি বিক্ৰেতাসকলৰ কথা চেষ্টা কৰিম নামসমূহ কিবা এটা বেলেগ লাগিছে নামসমূহ মানে আমি যেতিয়া অসমত যিটো চলি আছে যিটো মানে ট্ৰেণ্ডিং ধৰক মানে পেপে ধৰক চলি আছে পাতলি কমৰীয়া চলি আছে তাৰে আধাৰতে দিয়া আছে আৰু মানে যাতে মানুহে দূৰৰ পৰা চাই দেখি দূৰৰ পৰা ভাল লাগে মানে বেলেগত কৰি বেলেগ আৰু আমাৰ দোকানখন আমি এইটো ভাবো যাতে মানুহ বেছি হয় ভাল বিক্ৰী হয় আমাৰ এইটোৱে আমাৰ কোনোবাটো আছে নেকি তেনেকুৱা আলু আছে আৰু এইটো কোনটো আলু এইটো পাতলি কমৰীয়া আলু এইটোৱে এইটো পাতলি কমৰীয়া হয় 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 আৰু বেলেগ কৰি আছে পুৰি কৰি আছে ৰঙা ডিমা আছে আৰু খাব খাই যদি পেপেপে আলুটো কেনেকুৱা এনেকুৱাই মানে সেইটো মানে গধূলি হ'ব এইটো মানে পাতলি কমৰীয়া আলু এইটোৱে এই আলুটো গধূলি কৰিম সেইটোৱে আৰু কেনেকুৱা মানুহৰ সমাদৰ কেনেকুৱা পাইছে ভালে খুব ভাল মানুহ আমি পুনৰবাৰ দেখুৱাবলৈ লৈছো যে আচলতে যিসমূহ সকলোৰে নিজস্বতা থাকে সকলোৱে আচলতে ব্যৱসায়খন এটা নতুনত্ব দিয়াৰ চেষ্টা কৰে আৰু আটক ধুনীয়া কৰাৰ চেষ্টা লক্ষ্য ৰাখে আৰু সেই যিসমূহ দৃষ্টিনিবদ্ধ কৰি থকা দৃশ্যাংশ তাৰ ভিতৰত এয়া দেখিবলৈ পোৱা গৈছে এইদৰে পেপেপে আলু পাতলি কমৰীয়া আলু সেই বস্তু আলু এই ধৰণৰ কিছুমান নাম ইয়াত সংযোজন কৰা দেখিবলৈ পোৱা গ'ল ৰঙা আলু আৰু আলু ভাজিৰ যিটো বৰপেটাৰ সুকীয়া আৰু মাদকতা এটা পৃথক আছে তাৰ সমান্তৰালভাৱে এইখন প্ৰতিষ্ঠানতো এইবাৰ দেখিবলৈ পোৱা গৈছে এটা অনন্য এটা ৰূপ দেখিবলৈ পোৱা গৈছে অৰ্থাৎ এইদৰে প্ৰতিখন ব্যৱসায় প্ৰতিষ্ঠানে এফালে যিধৰণে আধ্যাত্মিকতাৰ দিশ সূচাইছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে নাম কীৰ্তনৰ সমান্তৰালভাৱে খোৱা খাদ্য সামগ্ৰীসমূহ এইদৰে সজাই পৰাই তুলিছে এতিয়া বৰপেটা কীৰ্তন ঘৰৰ বাহিৰ ভাগত যোৰহাটৰ নিমাতী ঘাটত ভয়ংকৰ অঘটন ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ পানীত পৰিল বাহনখন উদ্ধাৰৰ চেষ্টা জল পৰিবহণ বিভাগৰ কথমপি ৰক্ষা পৰিছে বাহনখনৰ আৰোহীৰ পানীত পৰাৰ সময়ত বাহনৰ ভিতৰতে আছিল আৰোহী পানীত কিছু দূৰলৈ উঠি গৈছিল বাহনখন ফেৰীত উঠোৱাৰ সময়ত পানীত পৰিল বাহনখন এক্সক্লুচিভলি আমি নিউজ 18ৰ দৰ্শকক সেই দৃশ্য দেখুৱাম উপযুক্ত সুৰক্ষা নথকাৰ বাবে পানীত পৰিল সেই বাহনখন আমি দেখুৱাবলৈ লৈছো যোৰহাটৰ নিমাতী ঘাটিত এই ভয়ংকৰ অঘটনৰ ঘটনা সংঘটিত হৈছে এনেকৈ বাহনখন ভালকৈ নুঠোৱাৰ বাবে আৰু সেফগাৰ্ড একো নথকাৰ বাবে বাহনখন তললৈ পৰি যোৱাৰ তেওঁলোকে ইতিমধ্যে মন্তব্য কৰিছে ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ পানীত পৰিছে বাহনখন উদ্ধাৰৰ চেষ্টা কৰিছে জল পৰিবহণ বিভাগে ৰক্ষা পৰিছে অৱশ্যে বাহনখনৰ আৰোহীগৰাকী পানীত পৰাৰ সময়ত বাহনৰ ভিতৰতে আৰোহীগৰাকী বহি আছিল আৰু সচৰাচৰ বাহনৰ ভিতৰতে বহি থাকে কাৰণ দৰ্জা খুলিব নোৱাৰে অন্যথা আৰু প্ৰতিখন বাহনতে চাৰিচকীয়া বাহনত আৰোহীসকল ভিতৰত থাকে আৰু যাতে ৰখাই দিয়াৰ লগে লগে পাৰাপাৰ হ'বলৈ সহায়ক হয় তাৰ বাবে আৰোহীসকল ভিতৰতে থকা দেখিবলৈ পোৱা যায় কিন্তু তেনেকুৱা সময়ত এই অঘটনটো সংঘটিত হৈছে পানীত গাড়ীসহ আৰোহীগৰাকী ডুবিবলৈ লৈছিল কিন্তু কোনোমতে তেওঁ গ্লাছ খুলি আৰোহীগৰাকী বাহিৰলৈ ওলাই আহে তাৰ পাছত বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ফেৰীত উঠোৱাৰ সময়ত পানীত পৰিছিল বাহনখন উপযুক্ত সুৰক্ষা নথকাৰ বাবে পানীত পৰিছে বাহনখন নাগালেণ্ডৰে মানুহজন হয় তেওঁৰ গাড়ীখন উঠাব খোজোঁতে তেওঁ নিজে কণ্ট্ৰল কৰিব নোৱাৰি ছিগনেল দি থকা ল'ৰাজনক মানে খুন্দা মাৰি গাড়ীখন নদীত পৰিছিলে পৰাৰ পাছত গাড়ীখন দৰ্জা চৰ্জা নোখোলাৰ কাৰণে যথেষ্ট তৎপৰতে আমাৰ যিখিনি ল'ৰা বাহিৰত আছিলে চবেই গৈ জাপ মাৰি গৈ ৰছীডাল বান্ধাৰ পাছত নাওখন মানে গাড়ীখন আৰু ইয়াৰে সৈতে সামৰিছোঁ আফটাৰনুন এক্সপ্ৰেছ বিদায় লৈছোঁ মই কৃপাঞ্জলে নমস্কাৰ